নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ দৰকাৰী সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো সমূহ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 জলবায়ুৰ সংজ্ঞা লিখা উত্তৰ বিস্তীৰ্ণ এলেকাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ কমপক্ষেও 50 বছৰ কাল জুৰি প্ৰকাশ পোৱা বায়ুমণ্ডলৰ উত্তাপ আৰ্দ্ৰতা চাপ অধক্ষেপণ বতাহৰ গতি বৰষুণ প্ৰভৃতি অৱস্থাৱলীৰ সামগ্ৰিক ৰেহ ৰূপক এলেকাটোৰ জলবায়ু বা ক্লাইমেট বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 2 জলবায়ু নিয়ন্ত্ৰণ কৰা প্ৰধান কাৰকবোৰ কি কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 নিৰক্ষীয় অঞ্চলৰ জলবায়ু গৰম আৰু হেমেকা হোৱাৰ কাৰণ কি উত্তৰটো তোমালোকে চাই লোৱা Question number 4 অধ্যাপক কেপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগ চমুকৈ আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 5 আতপন আৰু বায়ুৰ উত্তাপ বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা Question number 6 আতপন মানে কি আতপন নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি উত্তৰটো তোমালোকে চাই লোৱা Question number 7 পৃথিৱীৰ তাপৰ অপব্যয় সম্পৰ্কে চমুকৈ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 8 বতৰ বুলিলে কি বুজা বতৰৰ দুটা মুখ্য উপাদানৰ নাম লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 9 বতৰ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি উত্তৰটো তোমালোকে চাই লোৱা Question number 10 বায়ুমণ্ডল বুলি ক'লে কি বুজা চমুকৈ লিখা উত্তৰটো তোমালোকে চাই লোৱা
Question number 11. বায়ুত থকা মুখ্য গেছীয় পদাৰ্থ দুবিধৰ নাম চমুকৈ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 12. বায়ুমণ্ডলৰ উলম্বিক স্তৰবোৰৰ একাদ্ৰীক্ৰমে নামবোৰ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 13. বায়ুমণ্ডলৰ সমগুণী স্তৰ আৰু অসমগুণী বায়ু স্তৰ মানে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা Question number 14. বায়ুমণ্ডলৰ স্তৰবোৰৰ ভিতৰত ট্ৰপোমণ্ডলৰ গুৰুত্ব সৰ্বাধিক কিয় উত্তৰটো তোমালোকে চাই লোৱা Question number 15. আয়ন মণ্ডল কাক বলে আৰু ইয়াৰ কাৰ্য উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 16. বতৰ আৰু জলবায়ুৰ পাৰ্থক্য আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 17. মেঘ কেনেকৈ সৃষ্টি হয় মেঘৰ শ্ৰেণী বিভাজন কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 18. বায়ু চাপৰ সংজ্ঞা দিয়া উত্তৰটো তোমালোকে চাই লোৱা Question number 19. বেৰোমিটাৰ কেই প্ৰকাৰৰ আৰু কি কি উত্তৰটো তোমালোকে চাই লোৱা Question number 20. বায়ুমণ্ডলৰ চাপ বলয় কাক বলে আৰু চাপ বলয়বোৰ কি কি উত্তৰটো তোমালোকে চাই লোৱা Question number 21. বতাহ কাক বলে আৰু বতাহ কেই প্ৰকাৰৰ আৰু কি কি উত্তৰটো তোমালোকে চাই লোৱা Question number 22. পৃথিৱীৰ বৰষুণ অঞ্চলসমূহৰ নাম লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 23. বিভিন্ন প্ৰকাৰৰ বৰষুণৰ বিষয়ে চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 24. অধক্ষেপণ মানে কি উত্তৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 25 বৰষুণ জোখা যন্ত্ৰটোৰ নাম আৰু এককৰ নাম লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 26 বৃষ্টিপাতৰ পৰিমাণৰ ভিত্তিত ধৰাপৃষ্ঠক কেইটা অঞ্চলত ভাগ কৰা হৈছে আৰু কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 27 শৈলতক্ষেপ বৰষুণ কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 28 অধক্ষেপণক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 29 কোন প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 30 জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণবোৰ ব্যাখ্যা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 31 আপেক্ষিক আৰ্দ্ৰতা কাক বোলে আৰু আপেক্ষিক আৰ্দ্ৰতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 32 পৰিচালন বৰষুণ কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 33 তাপমণ্ডল মানে কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 34 তাপমণ্ডল সমূহৰ নাম লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 35 সমতাপ ৰেখা কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 36 নাতিশীতোষ্ণ অঞ্চলবোৰ ক'ত অৱস্থিত উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 37 ঘূৰ্ণীবতাহ কাক বোলে উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 38 ঘূৰ্ণীবতাহৰ ভাগ দুটা লিখা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 39 নিয়ত বতাহ কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 40 কেপেনৰ মত অনুসৰি ভাৰতবৰ্ষৰ প্ৰধান জলবায়ু অঞ্চলবোৰ কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 41 পৃথিৱী গ্ৰহত সময় আৰু ঠাই সাপেক্ষে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য ঘটায় বৰ্ণনা কৰা উত্তৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 42 পৃথিৱী পৃষ্ঠত উত্তাপৰ বিতৰণ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 43 ভাৰতবৰ্ষত কেৱল মে মাহতহে দিনৰ ভাগত উত্তাপ অধিক হয় কিন্তু কৰ্কট ক্ৰান্তিৰ পিছত নহয় কিয় উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 44 বাৰ্ষিক উত্তাপৰ পৰিসৰ সাইবেৰিয়াৰ সমভূমিত বেছি কিয় উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 45 মৌচুমী জলবায়ু কাক বোলে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 46 মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ কেইখনমানৰ নাম লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 47 ভাৰতত প্ৰবাহিত হোৱা মৌচুমী বতাহৰ প্ৰকাৰবোৰ কি কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 48 মৌচুমী জলবায়ুৰ ঠাইবোৰত উত্তাপৰ পৰিমাণ কিমান হয় উল্লেখ কৰা উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 49 অক্ষাংশৰ ভিত্তিত পৃথিৱীখনক কেইটা প্ৰধান জলবায়ুৰ অঞ্চলত ভাগ কৰিব পাৰি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 50 ক্ৰান্তীয় সেমেকা জলবায়ু অঞ্চলৰ ভাগ তিনিটা কি কি উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 51 বায়ুমণ্ডলৰ পৰিচালন প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 52 পৃথিৱীৰ এলিডো বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 53 উষ্ণতাৰ বিলোমন বুলিলে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 54 ভূকেন্দ্ৰিক বতাহ কি উত্তৰটো চাই লোৱা কুৱেশ্যন নম্বৰ 55 স্থল বতাহ আৰু জল বতাহৰ বিষয়ে বৰ্ণনা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 56 বতাহৰ গতি আৰু দিশ নিৰ্ণয়কাৰী কাৰকবোৰ আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 57.
বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখা উত্তৰটো তোমালোকে চাই লোৱা Question number 58 মৌচুমী বতাহ মানে কি বুজা উত্তৰটো তোমালোকে চাই লোৱা Question number 59 মৌচুমী বতাহৰ উৎপত্তিৰ কাৰণ কি উত্তৰটো তোমালোকে চাই লোৱা Question number 60 মৌচুমী জলবায়ুৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা উত্তৰটো তোমালোকে চাই লোৱা Question number 61 মৌচুমী জলবায়ুৰ একতা আৰু ভিন্নতাৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰটো তোমালোকে চাই লোৱা So মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিওগ্ৰাফিৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকে যদি জিওগ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিওৰ প্ৰশ্ন উত্তৰবোৰ চাব বিচৰা তেন্তে এইটো ভিডিওৰ ডেসক্ৰিপচনত জিওগ্ৰাফিৰ প্লেলিষ্টটো দিয়া আছে তোমালোকে তাত গৈ চাই লবা ধন্যবাদ